বৰপানী নদীত গা ধুবলৈ গৈ 12 বছৰীয়া শিশুৰ সলিল সমাধি। নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত ৰমণী পথাৰত শোকাবহ ঘটনা। বৰপানী নদীত গা ধুবলৈ গৈ সলিল সমাধি 12 বছৰীয়া শিশুৰ। মৃত শিশুৰ নাম হৈছে মেহবুব আলম আৰু ইতিমধ্যে আজি পুৱাই নদীত গা ধুবলৈ গৈছিল আৰু ইয়াৰ পাছতে সন্ধানহীন হোৱাত স্থানীয় ৰাইজে প্ৰায় 3 ঘণ্টা জোৰা নদীৰ বুকুত বিচাৰি অৱশেষত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে SDRF বাহিনীক ফোন কৰাৰ প্ৰায় 3 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত SDRF বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মানে এইটোতো মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মানে এনেকৈ এটা মৰ্মান্তিক ঘটনা যে ইয়াত আজি এইটো প্ৰথম নহয়, আগতে আৰু হৈ গৈছে। তো আজিৰ ঘটনাৰ যি এটা মানে বেয়া লাগিছে, দুখ লাগিছে। আমি দেখিছোঁ আপোনালোকে হাজাৰ হাজাৰ ৰাইজ চবেই মানে ইয়াৰ লগত মানে দুখ প্ৰকাশ কৰি আছে আৰু প্ৰত্যেকজন মানুহ মানে এই ল'ৰাটোৰ কাৰণে কান্দিছে। অতি দুখজনক, অতি মৰ্মান্তিক ঘটনা এটা ঘটি গৈছে। আমি আশা কৰিম যাতে আগলৈকে যাতে এনেকৈ ঘটনা নঘটক আৰু এনেকৈ যাতে কাৰো ফেমিলিত এনেকৈ দুৰ্যোগৰ এটা সময় নাহক। আজি ল'ৰাটো ইয়াত মানে পানীত পৰি মৃত্যুবৰণ হৈ গৈছে। তাৰ মানে মৃত্যু যদি ইয়াতে আমি এটা কথা ক'ব লাগিব যে জন্ম মৃত্যু এইটো মানে কাৰ ক'ত কেতিয়া হয় ক'বলৈ নাই। কিন্তু এটা কথা আটাইতকৈ দুখ লাগিছে এইটোৱে, এই ল'ৰাটো ইয়াত পানীত পৰি যোৱাৰ পিছত 2-3 ঘণ্টা 2.5 ঘণ্টা সময় উকলি যোৱাৰ পিছত আমাৰ কচুৱা থানাৰ আৰক্ষী তেওঁলোকে যথেষ্ট ইয়াত আমাক সহায় কৰিছে। আনকি SDRFৰ মানুহবিলাকক ফোন কৰিছে, আমি নিজেও ফোন কৰিছোঁ। আটাইতকৈ দুখ লাগিছে এইটোৱে, এই ল'ৰাটো যিখিনি জেগাত নদীত পৰি মৰিছে, মৃত্যুবৰণ কৰিছে, সেইখিনি জেগাৰ পৰাই মানে আমাৰ লোকেল স্থানীয় এই মানুহজনে এই ল'ৰাটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি আমাৰ SDRF তেওঁলোক কিহৰ কাৰণে আমাৰ ৰাইজৰ দৰমহা লৈ কামপুৰত ফেনৰ তলত বহি থাকে আৰু কি কাৰণত তেওঁলোকক ৰাখিছে, সেই কথাটো আমি অতি দুখ পাইছোঁ। তাৰ পৰা আধা ঘণ্টা সময় নালাগে এই ৰমণী পথাৰ বৰপানী নদীৰ যোনখিনি জেগাত ঘটনা হৈছে আহিবলৈ। এতিয়ালৈকে তেওঁলোক আহি ইয়াত আমাক দেখা দিবলৈ মানে সক্ষম হোৱা নাই আৰু আমি দেখাও নাই। যিয়ে নহওক যাতে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, এনেকুৱা দুৰ্যোগৰ সময়ত যাতে তেওঁলোকে ৰাইজক কোনোবা মানুহ বচাব পাৰে নোৱাৰে সেইটো আল্লাহ ভগৱানৰ হাতত। তো তেওঁলোকে যাতে সময়মতে আহি পেলাই মানুহক দেখা দিয়ে আৰু মানুহৰ বিপদৰ সময়ত যাতে আহি পেলাই থিয় হয়, সেই দাবী আপোনালোকৰ চেনেলৰ জৰিয়তে এই বিভাগটোক জনাইছোঁ। ব্যৰ্থ বিভাগ এইটো। আৰু আমি ইয়াৰ লগে লগে আমি এটা কথা দাবী জনাম যে আমাৰ কচুৱা এই বৃহত্তৰ এলেকাত বানপানী এলেকা, কেতিয়াবা জুই লাগিলে জ্বলি পুৰি চাৰকাৰ হৈ যোৱাৰ পিছত এই SDRF NDRF আহি পেলাই আমাক মানে নুমাই যোৱা মানে জুইত অকণমান পানী ঢালি তেওঁলোকৰ দায়িত্ব সামৰি যায়। আমি আমাৰ ৰহা সমষ্টিৰ এসময়ৰ মানে বিধায়ক আছিলে, তেখেত আজি মন্ত্ৰী, অসম চৰকাৰৰ যথেষ্ট মানে দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসদেৱক আমি এটা অনুৰোধ জনাম যাতে আমাৰ এই কচুৱা থানাৰ এলেকাত 2টা ফায়াৰ ব্ৰিগেড গাড়ী আৰু SDRF NDRFৰ মানুহ 2, 4, 5, 6জন মানুহ দি পেলাই যাতে আমাৰ এই ৰাইজখিনিক যাতে দুৰ্যোগৰ সময়ত যাতে তেওঁলোকে সহায় কৰি দিব পাৰে, আমি হাতযোৰ কৰি আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক দাবী জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দাবী জনাইছোঁ, আমাৰ এই ৰাইজৰ এই অভাৱ অনাটকটো মানে তেওঁলোকে অকণমান সহায় কৰি দিয়ক। আমি যথেষ্ট ইয়াত লাভান্বিত হ'ম। আপোনালোকৰ গাঁৱৰ মানুহে বাৰংবাৰ SDRFক ফোন কৰাৰ পিছতো তেওঁলোকে ফোন উঠোৱা নাই বুলি অভিযোগ কৰিছে। এইটো ফোনটোতো আমি SDRFক মানে যেতিয়া নেকি মানে কোনোবাই ধেমালি কৰিতো ফোন নকৰে যে আমি কাৰোবাৰ লগত মানে সময় ধেমালি কৰিবলৈ ফোন কৰিছোঁ। তেওঁলোকে বুজিব লাগে যে আমাৰ এই ডিপাৰ্টমেণ্টৰ ফোনখিনি মানুহে বিপদত পৰি আমাক মানে কল কৰে, আমাক ফোন কৰে। আমি ধেমালি কৰিবলৈ তেওঁলোকৰ লগত মানে মজাক কৰিবলৈ আমি ৰাইজে হওক কোনোবা মানুহ হওক যিকোনো শ্ৰেণীৰ মানুহে তেওঁলোকক কিন্তু ধেমালি কৰিবলৈ ফোন নকৰে। ধেমালি কৰিবলৈ ফোন নকৰে। তেওঁলোকৰ এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টটো দুৰ্যোগৰ সময়ত মানুহে ফোন কৰিলে তেওঁলোকে তৎকালীনভাৱে আহি পেলাই যদি মানুহক অকণমান সকাহ দিব পাৰে, সহায় কৰিব পাৰে, সেইকাৰণে তেওঁলোকে ফোন কৰে ৰাইজে। আৰু সেই ফোনটো তেওঁলোকে গুৰুত্ব সহকাৰে নলয়। এনেকৈ প্ৰমাণ আৰু বহুত আছে আৰু আগে পিছে এনেকৈ বহুত ঘটনা হৈ গৈছে। ৰাইজ উত্তেজিত হ'লে
তাৰপিছত দুখ হ'ব যে কচুৱাবাসী ৰাইজ বিয়া, কিন্তু ৰাইজকো মানে মাহিয়াৰ দৃষ্টিৰে চাব নালাগে যে কচুৱা বুলি যে ইয়াত মানে আমি পলমকৈ গ'লে হৈ যাব, সেইটো হ'ব নালাগে। আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক কৈছোঁ, ডিপাৰ্টমেণ্টটোক কৈছোঁ, তেওঁলোকে বছৰত 12টা মাহত এই 2-4 দিন কিবা এটা মানে দুৰ্যোগ হ'লেহে তেওঁলোকে আহে মানুহৰ, কিন্তু বাকী সময়খিনি তেওঁলোকে আৰামত বহি শুই দিন কটাই যায়। কিন্তু এইখিনি গাফিলতি কৰিব নালাগে। অনুৰোধ কৰি কৈছোঁ তেওঁলোকক, যাতে এই ডিপাৰ্টমেণ্টটো যে চৰকাৰৰ দৰমহা আমাৰ ৰাইজৰ দৰমহা খাই বহি আছে, তেওঁলোক বহি থাকিবৰ কাৰণে তেওঁলোকক দৰমহা দিয়া নাই। মানুহৰ বিপদৰ সময়ত উদ্ধাৰ কৰিবলৈ, বিপদৰ সময়ত আহি পেলাই থিয় হ'বলৈ আজি ইয়াত আহিলে আমি নতুন আনন্দিত হ'লোঁ হয় যে তেওঁলোক আহি পেলাই আমাৰ মাজত দেখা দিছে, আমি ৰাইজে তেওঁলোকক দেখিবলৈ পাইছোঁ। ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে, মৰি গৈছে মানুহজন, এটা ফুলকুমলীয়া ল'ৰা মৰি গৈছে, আৰু সেই ল'ৰাৰ পৰিয়ালক আমি গোটেই এই অঞ্চলৰ ৰাইজে সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আল্লাই যাতে তেওঁৰ মা বাপেকক যাতে মানে সন্মতি দিয়ে, যাতে এই বাচ্চাটোৰ প্ৰত্যেকৰে হ'ব না এনেকুৱা ঘটনা, বেয়া চবৰে লাগিব। এনেকুৱা এটা ফুলকুমলীয়া বাচ্চা ৰাতিপুৱা বাপেকে ঘৰত থৈ গৈছে, এতিয়া দুপৰীয়া আহি পেলাই বাচ্চাটো মৃত্যু দেখিবলৈ পাইছে। এইটো কাৰ সহ্য হ'ব কওক? আৰু এই অঞ্চলৰ নদীপৰীয়া যিখিনি ৰাইজ আছে, আমি প্ৰত্যেক ল'ৰা ছোৱালীৰ বাপেক মাক চবকে অনুৰোধ জনাম যাতে আপোনালোকৰ ল'ৰা ছোৱালী কিবা কোনোবা কাৰণত যাতে মানে নদীত গা ধুবলৈ নাযায় বা মাছ ধৰিব নাযায়। আমি একদম হাতে ভৰিয়ে ধৰি আমাৰ এই অঞ্চলৰ নদীপৰীয়া যিখিনি মানে বৰপানী নদীৰ দুটা পাৰৰ যিখিনি ৰাইজ আছে, গাৰ্জিয়ান আছে, সচেতন নাগৰিক হিচাপে আমি কৈ আছোঁ, হাতে ভৰিয়ে ধৰি পেলাই গাৰ্জিয়ানক কৈ আছোঁ, লাগিলে নিজে পানী কলৰ পৰা দমকলৰ পৰা উঠাই দিয়ক, আনকি কুঁৱাৰ পৰা পানী উঠাই দিয়ক, যাতে নদীত গৈ পেলাই গা নুধুৱে। এইটো ভুল আপোনালোকে নকৰিব, আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। ঠিক আছে।